সাধারণ রাইজ নেতা কর্মীসকল বিজেপি প্রতি আকৃষ্ট হয়েছে আৰু বিজেপি দল যে ধৰণে তেখেতসকল আগবাঢ়ি আহি জয়েন কৰিছে তাৰে লগত সংগতি ৰাখি আমাৰ কপিলী সমষ্টিত কপিলী মণ্ডল অন্তৰ্গত আজি ইয়াত এই অনুষ্ঠান আয়োজন কৰা হৈছে। আমি সকলোৱে ইয়াত সমাবেত হৈছো আমাৰ নেতা ডক্টৰ পীৰা মহান দেৱৰ হাত মজবুত কৰিবৰ বাবে। আমার নেতা শ্রদ্ধার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার হাত মজবুত করিবৰ বাবে আৰু আমাৰ সৰ্বকালৰ আমাৰ সৰ্বজনৰ আদৰৰ মহান নেতা বিশ্ব নেতা জন নেতা আমাৰ সকলোৰে আদৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙরিয়াক তেখেতৰ আমি হাত মজবুত কৰিবৰ বাবে আজি এই কাৰ্যক্ৰমৰ জৰিয়তে কপিলী সমষ্টিৰ বিভিন্ন বুথ সমিতিৰ অন্তৰ্গত অর্গানাইজ করা বিভিন্ন আমার দলীয় কর্মীসকল বিভিন্ন ব্যক্তিসকলে সকলোৱে মিলি এই অর্গানাইজ করা যিসকল ৰাইজ আজি ইয়াত ওলাই আহিছে যিসকলে আজিৰ পৰা বিজেপি দলত যোগদান কৰিব আৰু তাৰ লগতে আমি অন্য ৰাইজ যিসকল ইয়াত সমবেত হৈছো আৰু কিছুসকল আহি আছে আমি গম পাইছো সকলোৱে আজি এই ঠাইটোৰ পৰাই এই মঞ্চৰ পৰাই এই অনুষ্ঠানৰ পৰাই আমি সংকল্প ল'ব লাগিব যে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমি মজবুত কৰিম। আমি সংকল্প ল'ব লাগিব আমাৰ নেতাসকলক যিসকলে আমাক নেতৃত্ব দি আছে তেখেতসকলক আমি মজবুত কৰিম। আমি সংকল্প ল'ব লাগিব যে আমি অনুশাসিত হৈ আমি আমাৰ দলৰ লগত যোগদান কৰাৰ পিছত দলত থাকি কিনি আমি এই দলটোক মজবুত কৰিবৰ বাবে আমাৰ তৰফৰ পৰা কৰণীয় যিমানখিনি কাম কাজ হ'ব আমি সকলো কাম কাজ কৰি যাম। আজিৰ যিটো এজেণ্ডা মুখ্য এজেণ্ডা এইটোৱে হয় আৰু এই এজেণ্ডাত উপস্থিত থকা সকলোলৈকে মই সেইবাবে আদৰণি জনাইছো। উপস্থিত শ্ৰদ্ধা ৰাইজ আমি জানিছো আজি এনেকুৱা সময়ত আমি ইয়াত সমাবেত হৈছো এনেকুৱা সময়ত আমি ইয়াত একত্ৰিত হৈছো যিটো সময়ত আমি আমাৰ নেতাসকলৰ লগত আমাক নেতৃত্ব দিয়া ব্যক্তিসকলৰ লগত আমি থিয় দিবলগীয়া আছে। আজি আমি সকলোৱে জানিছো বিভিন্ন মাধ্যমৰ পৰা আমি জানিছো যে আমাৰ দেশত এটা এনেকুৱা পৰিৱেশ বিৰাজ কৰিছে যিটো পৰিৱেশে কালি এটা নতুন ভাৰতবৰ্ষৰ উদয় ঘটাব। আমি সকলোৱে জানিছো যিসকল বিৰোধী শক্তিয়ে আমাৰ দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে আমাৰ বিৰুদ্ধে মাত মাতে আমাৰ বিৰুদ্ধে কাম কৰে তেখেতসকলক আমি শিক্ষা দিয়া আৰম্ভ কৰিছো। আৰু এনেকুৱা সময়ত আজি কপিলী সমষ্টিৰ অন্তৰ্গত কপিলী মণ্ডলৰ অন্তৰ্গত আয়োজন কৰা এই অনুষ্ঠানৰ জৰিয়তে ইয়াত আমি যিমান হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছো সকলোৱে আমি একত্ৰিত আছো আমি সংগঠিত আছো এই বাৰ্তাটো ইয়াৰ পৰা দিবলৈ আছে। এই বাৰ্তাটো আমি দিবলৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই বাৰ্তাটো দিবলৈ আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ। আমি সকলোৱে আমাৰ নেতা ডক্টৰ পীৰা মহান দেৱৰ লগত থিয় হৈ তেখেতসকলক আমি মজবুত কৰিবৰ বাবে ইয়াত উপস্থিত হৈছো। বিভিন্ন ধৰণৰ কথা দিব আমি বিভিন্ন কথা ইয়াত জানিম বিভিন্ন ধৰণৰ আমাৰ নতুন নতুন কথাবিলাক অৱগত কৰা হ'ব। আমাৰ জ্যেষ্ঠ নেতৃবৃন্দসকল ইয়াত আছে মাননীয় CM ছাৰ আছে আমাৰ মাননীয় সাংসদ মহোদয় আছে মাননীয় বিধায়কসকল আছে তেখেতসকলে আমাক সম্বোধন কৰিব। মই অনুৰোধ জনাম ইয়াত উপস্থিত থকা একোজন ব্যক্তি লৈ যে আমি সকলোৱে তেখেতসকলৰ মন্তব্য আমি মন কৰি শুনিব লাগিব আৰু সংকল্পবদ্ধ হ'ব লাগিব। গতিকে মই আদৰণি ভাষণত আৰু বহলাই ক'ব খোজা নাই মই সকলোলৈকে মই আদৰণি জনাইছো। আমাৰ কপিলী পৰিষদীয় সমষ্টি কপিলী মণ্ডল অন্তৰ্গত থকা যিমান সাধাৰণ ৰাইজ আছে যিমান মতদাতা ৰাইজ আছে যিমান ভোটাৰ্ছ ৰাইজ আছে সকলো ৰাইজক মই বিজেপিলৈ স্বাগতম জনাইছো। আমাৰ বিজেপি কাৰো বাবে দৰ্জা বন্ধ নহয় সকলোৱে ইয়াত অৱদান কৰিব পাৰিব ইয়াত যোগদান কৰিব পাৰিব। মই সকলো আদৰণি জনাই মই মোৰ সমূহ আদৰণি বক্তব্য সামৰি মাৰিছো।